নমস্কাৰ, ৰাধে ৰাধে। এয়া চাওক মোৰ মানুহজনে বজাৰৰ পৰা ঢেকীয়া আৰু তিতা কেৰেলা লৈ আহিছে। আজি ইয়াকে ৰান্ধো। এই তিতা কেৰেলাখিনি মছলা ভৰাই পেলাই বনাবলৈহে কৈছে। তেওঁ ভাল পায়। বলক তেতিয়াহ'লে আমি সাজু হওঁ বনাবলৈ কাৰণে। আগ ধৰি এই চব্জিকেইটা মই ধুই পখালি লওঁ ভালছে বাছি মেলি। এতিয়া চাওক তিতা কেৰেলাখিনি অলপমান পানীত বইল কৰিবৰ কাৰণে ৰাখি দিছোঁ। এয়া মছলা দেখিছে, পাঁচফোৰণৰ মছলাই হয়। নহৰু, জলকীয়া এটা মই পিচি লওঁ। মছলাকেইটা অলপ কমকৈ বেছি মিহি কৰিব নালাগে। এয়া চাওক তিতা কেৰেলাৰ ভিতৰৰ গুটিখিনি মই চামুচেৰে উলিয়াই দিছোঁ। গোটেই গুটিকেইটা উলিয়াই ল'ম আৰু গুটিকেইটা পটাত অলপমান পিচি দিম। কেৰাহীত গৰম কৰি তেল দিম। এই গুটিকেইটাও ভাজি দিম। তাত সৰু সৰুকৈ কটা পিঁয়াজ, মছলা, নিমখ পৰিমাণ, হালধি, জলকীয়া গুড়ি দি ভালদৰে ভাজি ল'ম আৰু ওপৰৰ পৰা অলপমান নেমু টেঙাৰ ৰস দি দিম। এয়া চাওক মছলাখিনি ভালদৰে ভাজা হৈ গৈছে। এতিয়া এই তিতা কেৰেলাখিনিত ভৰাই এটা গৰম তেল কৰি কেৰাহীত এটা এটাকৈ গোটেই তিতা কেৰেলাখিনি আমি লুটিয়াই পুটিয়াই পেলাই ঢাকি ঢাকি কম ষ্টিমত ভাজি ল'ম। আৰু আগপিনে বেলেগ পিনে চাওক এয়া মই ঢেকীয়া শাকো বাছি মেলি ভাজি আছোঁ, নিমখ দি মেলি, নিমখ হালধি দি। আৰু তিতা কেৰেলাখিনি কম ষ্টিমত ঢাকি ঢাকি পেলাই ভাজি লৈছোঁ। এতিয়া চাওক কিমান ধুনীয়াকৈ ভাজ খাই গৈছে। এয়া মোৰ খানা ৰেডি। ঢেকীয়া শাকৰ ভাজি, তিতা কেৰেলা, দালি, ভাত। আৰুনো কি লাগে। অৱশ্যে মই তিতা কেৰেলা ইমান ভাল নাপাওঁ, কিন্তু তথাপিও খাই লওঁ। যদি মোৰ এই ভিডিঅ'টো আপোনালোকক ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰিব আৰু আপোনালোকেও বনাই চাব। ভাল লাগিলে কমেণ্টছত জনাব। ৰাধে ৰাধে, বাই বাই। এতিয়া মই জুতি লওঁ।